স্বাধীন আমেৰিকাৰ গৌৰৱৰ প্ৰতীক ষ্টেচু অফ লিবাৰ্টি 305 ফুট 1 ইঞ্চি উচ্চতাৰ এই প্ৰতিমূৰ্তিৰ বিষয়ে কিমান জানে ফ্ৰান্স চৰকাৰে স্বাধীন আমেৰিকাক দিয়া উপহাৰ এইটো এই উপহাৰৰ আঁৰত আছে এক ৰোমাঞ্চকৰ কাহিনী আমাৰ বহুতে নাজানে যে এই মূৰ্তিটো দৰাচলতে কাৰ এই মূৰ্তিটো ইছাবেলা বোৱাৰৰ সৌন্দৰ্যৰ চমকনিৰে পুৰুষৰ মনত বসন্তৰ বামাৰলি সৃষ্টি কৰিব পৰা ফৰাচী ৰমণী ইছাবেলা এই মূৰ্তিটোৰ মাজেৰেই অমৰ হৈ ৰ'ল এক ঘটনাক্ৰমৰ মাজেৰে ফ্ৰান্সৰ এই ৰমণীগৰাকীয়ে আমেৰিকাৰ গৰ্বৰ প্ৰতীক হৈ লাভ কৰিছে বিশ্ব প্ৰসিদ্ধি ইয়াৰ আঁৰত আছে এক অনুপম কাহিনী এক ৰোমাঞ্চকৰ উপন্যাসৰ চৰিত্ৰৰ দৰে এই ভাস্কৰ্য আৰ্হিৰ আঁৰৰ মহিলাগৰাকী দেউতাক আছিল এজন আফ্ৰিকান পেষ্ট্ৰি কাৰিকৰ মাক এগৰাকী ইংৰাজ মহিলা শৈশৱ কৈশোৰৰ পৰাই ৰূপ লাবণ্যৰ দীপ্তিৰে উদ্ভাসিত আছিল ইছাবেলা লাবণ্যময়ী ইছাবেলাই 20 বছৰ বয়সতে বিশ্ববিখ্যাত চিলাই মেচিন প্ৰস্তুতকাৰী আইজাক সিংগাৰৰ প্ৰেমত পৰে আৰু বিবাহপাশত আবদ্ধ হয় কিন্তু আইজাক সিংগাৰৰ 50 বছৰ বয়সতে মৃত্যু হোৱাত সমগ্ৰ ব্যৱসায় আৰু ধন সম্পত্তিৰ অধিকাৰী হৈ ইছাবেলা হৈ উঠে দেশৰ ভিতৰতে সবাতোকৈ চহকী মহিলা সৰুৰে পৰা দেউতাকৰ ব্যৱসায় দেখি শুনি ডাঙৰ হোৱা ইছাবেলাৰ ব্যৱসায়িক জ্ঞান আছিলেই লগতে ভ্ৰমণপ্ৰিয় হোৱাৰ বাবেই কম দিনৰ ভিতৰতে সমগ্ৰ ইউৰোপলৈ তেওঁ সম্প্ৰসাৰিত কৰে নিজৰ ব্যৱসায় তেনেতে ইছাবেলাৰ এটা ঘটনা ঘটিল 1879 চনত ডাচ বেহেলাবাদক ভিক্টৰ ৰিউপছেটৰ সৈতে দ্বিতীয় বিবাহত বহে ইছাবেলা 1881ত ডিউক অফ কেম্পুচেলিছ খিতাপ পাই ভিক্টৰে ইছাবেলা হয় ডাচেছ অফ কেম্পুচেলিছ সেই সময়ত ফ্ৰান্সৰ বিখ্যাত ভাস্কৰ্য শিল্পী আৰু স্থপতিবিদ ফ্ৰেডৰিক অগাষ্ট বাৰ্থোল্ডি আছিল এক গুৰুত্বপূৰ্ণ দায়িত্বত ফ্ৰান্স চৰকাৰে দিছিল এই দায়িত্ব স্বাধীন আমেৰিকাক গঢ়ি দিব লাগে পুৰস্কাৰ স্বৰূপ এক প্ৰতিমূৰ্তিৰ পৰিকল্পনাত ব্যস্ত হৈ থকাৰ সময়তে পেৰিছৰ এক সম্ভ্ৰান্ত নৈশভোজত এইগৰাকী স্থপতিবিদ ফ্ৰেডেৰিক বাৰ্থোল্ডিয়ে দেখে ইছাবেলাৰ ৰূপস্বতা শিল্পীৰ মনৰ তুলিকা যেন চঞ্চল হৈ পৰে সন্মোহিত ফ্ৰেডৰিকে সিদ্ধান্ত লয় ইছাবেলাই হ'ব তেওঁৰ মডেল শিল্পীৰ প্ৰস্তাৱত সুন্দৰী ইছাবেলা সন্মত হৈছিল আৰু তাৰ পাছত ইছাবেলা বোৱাৰৰ মুখমণ্ডলৰ আৰ্হিতে গঢ় দিয়া হৈছিল এই ভাস্কৰ্য বিশাল উচ্চতা ওজন 225 টন 1904 চনত 62 বছৰ বয়সত আশ্চৰ্য সুন্দৰী ইছাবেলাৰ মৃত্যু হয় কিন্তু ইছাবেলাৰ সৌন্দৰ্য আৰু শৰীৰ শিল্প আজিও মূৰ তুলি আছে নিউয়ৰ্ক চহৰত সঞ্জয় দাস ৰিপৰ্ট দেশ টুডে